ইটাখলাত হীৰৰ জিলাৰ মুকলি অনুষ্ঠান অভিভক্ত শোণিতপুৰ জিলাৰ উত্তৰপাৰৰ অসমৰ ভিতৰতে ব্যৱসায়ৰ দিশত এক বিশেষ স্থান দখল কৰিবলৈ সক্ষম হোৱা অসম অৰুণাচল সীমান্তৰ ইটাখলাত আজি নৱতম সংযোজন হল বাইক্ৰাফ্ট হীৰৰ ডিলাৰ। ইটাখলা নিবাসী বিশিষ্ট সমাজকৰ্মী প্ৰয়াত মুক্তেশ্বৰ চাহুৰ জ্যেষ্ঠ পুত্ৰ তথা স্নাতকোত্তৰ ডিগ্ৰীধাৰী স্বত্বাধিকাৰ সিদ্ধেশ্বৰ চাহুৰ একক প্ৰচেষ্টাত গঢ় লৈ উঠা হীৰৰ বাইকৰ এক প্ৰতিষ্ঠানে বৃহত্তৰ অঞ্চলটোৰ গ্ৰাহকৰ বহুখিনি চাহিদা পূৰণ কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে। জিলাৰ মুকলি উপলক্ষে প্ৰতিষ্ঠানখনত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত শুভ উদ্বোধন কৰে চতিয়া আঞ্চলিক পঞ্চায়তৰ প্ৰাক্তন সভাপতি লক্ষীকান্ত বৰাই। ছয়বাৰী অঞ্চলৰ প্ৰাক্তন গাঁওবুঢ়া নবীন দাসে আধৰা হীৰৰ ডিলাৰ মুকলি অনুষ্ঠানত টিকৰাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ইন্দ্ৰলাল শৰ্মা, ইটাখলা ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ অধ্যক্ষ জয়ন্ত ভূঞা, বিশিষ্ট ব্যৱসায়ী অশোক গুপ্তা, পাৰস শাহ, অনিল চাহু, তপন চৌধুৰীসহ অঞ্চলটোৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। নদুৱাৰৰ পৰা শিবু মজুমদাৰ ৰিপৰ্ট সংবাদ লহৰ। মই হিৰো মটৰকপৰ সহযোগত মই ইটাখলাত এই হিৰো মটৰচাইকেলৰ এছ'চিয়েট ডিলাৰ এখন স্থাপন কৰিলোঁ, যাতে ইয়াৰ ওচৰৰ অঞ্চলৰ সকলো তেওঁলোকক মই ছাৰ্ভিচ যাতে তেওঁলোকৰ ঘৰৰ ওচৰত ঘৰৰ পদূলিতে দিব পাৰোঁ আৰু গোটেই দিন খৰচ কৰি গৈ তেজপুৰ বা চাৰিআলিত গৈ ছাৰ্ভিচিং কৰোৱাৰ পৰা বিৰত ৰাখিবলৈ মই হিৰো মটৰকপৰ সহযোগত মই ইটাখলাত এই স্থাপন কৰিবলৈ আগবাঢ়িলোঁ আৰু মই এই গোটেই অঞ্চলবাসীৰ পৰা মই এই আশীৰ্বাদ বিচাৰিছোঁ যাতে তেওঁলোকে ইয়াৰ সুবিধাটো লয় আৰু মোক কৃতাৰ্থ কৰে। আৰু সকলোকে আজি ইয়াত অহাৰ কাৰণে মই সকলোকে ধন্যবাদ জ্ঞাপন কৰোঁ। শোণিতপুৰ জিলাৰ ভিতৰত ইটাখলা ব্যৱসায়িকভাৱে এটা অতিশয় গুৰুত্বপূৰ্ণ অঞ্চল আৰু এই ব্যৱসায়িক ক্ষেত্ৰখনত এটা নৱতম সংযোজন আৰু খুব এটা এই অঞ্চলৰ গ্ৰাহকৰ বা নাগৰিকৰ খুব প্ৰয়োজনীয় হিৰো মটৰচাইকেলৰ যিটো ডিলাৰৰ সংযোজন হৈছে, ই এটা অতিকৈ আশাৰ বতৰা আৰু এটা খুব ক্ৰেতাসকলৰ কাৰণে এটা সুবিধাজনক আৰম্ভণি হৈছে। গতিকে ইয়াৰ উদ্যোক্তা সিদ্ধেশ্বৰ চাহু ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ যে ইটাখলাৰ এই ব্যৱসায়ী অঞ্চলৰ যিটো সুনাম আছে, ইয়াৰ এই যি নৱতম সংযোজনে আমাৰ ক্ৰেতাসকলৰ অভাৱো দূৰ কৰিব আৰু ইটাখলাৰ ব্যৱসায়ী অঞ্চলত ইয়াক আৰু আগুৱাই নিয়াৰ ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ ভূমিকা ল'ব। আৰু ইয়াত ধৰক সিদ্ধেশ্বৰ চাহুৰ ব্যৱসায়িক প্ৰতিষ্ঠানটোত বহু নিবনুৱাই কৰ্মসংস্থান পাব, গতিকে সেইটো এটা আশাৰ বতৰা। গতিকে আমি তেখেতকো ধন্যবাদ জনাইছোঁ আৰু এই অঞ্চলৰ আজি ব্যৱসায়িক প্ৰতিষ্ঠানবিলাকৰ যিটো আজি প্ৰসাৰ আৰু হৈছে, ইয়াৰ ৰাস্তা পদূলি খুব ভাল হৈছে। এতিয়া গভৰ্ণমেণ্টে এই ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ ভূমিকা লৈছে আৰু ব্যৱসায়িক হিচাপে ইয়াৰ ব্যৱসায়ীসকল মুক্ত হৈছে। আগৰ নিচিনা ভয় শংকাত থাকিবলগীয়া পৰিৱেশ এতিয়া নাই আৰু সেইকাৰণে ইয়াক ব্যৱসায়িকভাৱে ইটাখলাই খুব দুপদূপে আগুৱাই গৈছে। গতিকে ই এটা আমাৰ কাৰণে খুব এটা আশাৰ বতৰা। গতিকে মই ধন্যবাদ জনাইছোঁ। আশা কৰিছোঁ তেওঁ নিজেও উন্নতি কৰাৰ লগতে আমাৰ অঞ্চলটোক ব্যৱসায়িকভাৱে আগুৱাই নিয়াৰ ক্ষেত্ৰত তেওঁ সফল কাম হ'ব। এইখিনিকে মই